নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ প্ৰাচীন নাম কি? উত্তৰ প্ৰাগজ্যোতিষপুৰ। অসমৰ আটাইতকৈ প্ৰাচীন ৰজাজনৰ নাম কি? উত্তৰ দানৱ বংশৰ প্ৰতিষ্ঠাতা মহীৰংগ দানৱ। নেক্সট কুৱেশ্যন, নৰকাসুৰ কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? উত্তৰ ভৌম বংশ। নেক্সট কুৱেশ্যন, নৰক চতুৰ্দশী কেতিয়া পালন কৰা হয়? উত্তৰ দীপান্বিতাৰ আগদিনা। নেক্সট কুৱেশ্যন, নৰকাসুৰৰ সেনাপতিৰ নাম কি আছিল? উত্তৰ মুৰা। শ্ৰীকৃষ্ণই বধ কৰিছিল বাবে তেওঁক মুৰাৰী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল? উত্তৰ ভগদত্ত। নেক্সট কুৱেশ্যন, অসমৰ কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? উত্তৰ ভগদত্তই। নেক্সট কুৱেশ্যন, ভগদত্তৰ জীয়ৰী ভানুমতীক কোনে বিবাহ কৰাইছিল? উত্তৰ কৌৰৱৰাজ দুৰ্যোধনে। নেক্সট কুৱেশ্যন, বান ৰজাই কোন ৰাজ্য শাসন কৰিছিল? উত্তৰ শোণিতপুৰ। নেক্সট কুৱেশ্যন, বান ৰজাৰ জীয়ৰীৰ নাম কি আছিল? উত্তৰ উষা। নেক্সট কুৱেশ্যন, বান ৰজাৰ জীয়ৰী উষাক কোনে বিবাহ কৰাইছিল? উত্তৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই। নেক্সট কুৱেশ্যন, উষাৰ সখীয়েকৰ নাম কি আছিল? উত্তৰ চিত্ৰলেখা। নেক্সট কুৱেশ্যন, হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰ শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত। অগ্নিগড় কোনে আৰু কিয় নিৰ্মাণ কৰিছিল? উত্তৰ শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰিবলৈ বান ৰজাই অগ্নিগড় নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, ভীষ্মক কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰ বিদৰ্ভ বা কুণ্ডিল। ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণীক কোনে বিবাহ কৰিছিল? উত্তৰ শ্ৰীকৃষ্ণই। নেক্সট কুৱেশ্যন, বৰ্তমান কুণ্ডিল নগৰ ক'ত অৱস্থিত? উত্তৰ শদিয়াত। নেক্সট কুৱেশ্যন, পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত ভাগ কৰা হৈছিল আৰু কি কি? উত্তৰ পুৰণি কামৰূপৰ 4টা ভাগত ভাগ কৰা হৈছিল: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ঐতিহাসিক ৰজাজনৰ নাম কি? উত্তৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্যবৰ্মন। তেওঁ 350 খ্ৰীষ্টাব্দৰ পৰা 380 খ্ৰীষ্টাব্দ ৰাজত্ব কৰিছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শেষ ৰজা কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। শাসনকাল 600 পৰা 650 খ্ৰীষ্টাব্দ। নেক্সট কুৱেশ্যন, কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? উত্তৰ
কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। চীনা পৰিব্ৰাজক হিউৱেন চাং কিমান চনত অসমলৈ আহিছিল? উত্তৰ 640 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, হিউৱেন চাঙে অসমৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? উত্তৰ গ্ৰন্থখনৰ নাম হ'ল চিউকি। নেক্সট কুৱেশ্যন, ভাস্কৰাব্দ কোনে প্ৰৱৰ্তন কৰে? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মনে। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ পাছত কোন বংশই কামৰূপ শাসন কৰে? উত্তৰ শালস্তম্ভ বংশই। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ শালস্তম্ভ। তেওঁ 650 চনত শাসন আৰম্ভণি কৰে। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰ ত্যাগসিংহ। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ পাছত কোন বংশই কামৰূপ শাসন কৰে? উত্তৰ পাল বংশই। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰথম শাসক কোন আছিল? উত্তৰ ব্ৰহ্মপাল। 990 খ্ৰীষ্টাব্দৰ পৰা 1010 খ্ৰীষ্টাব্দ। মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া আৰু কাৰ শাসনকালত কৰিছিল? উত্তৰ কামৰূপৰ ৰজা পৃথুৰ ৰাজত্বকালত 1206 চনত মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, মুছলমানে দ্বিতীয় অসম আক্ৰমণ কেতিয়া আৰু কাৰ শাসনকালত কৰিছিল? উত্তৰ 1226 চনত দ্বিতীয় আক্ৰমণ কৰিছিল। কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? উত্তৰ সন্ধ্যাই। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? উত্তৰ নৰকাসুৰে। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? উত্তৰ নীলাচল পৰ্বতত। কামাখ্যা মন্দিৰ কোনে কেতিয়া পুনৰ নিৰ্মাণ কৰিছিল? উত্তৰ 1565 চনত কোচ ৰজা মহাৰাজ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল। চুতীয়া ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1187 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। চুতীয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিল? উত্তৰ শদিয়াত। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল? উত্তৰ নীতিপাল। নেক্সট কুৱেশ্যন, সতী সাধিনী কোন আছিল? উত্তৰ চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী আছিল। নেক্সট কুৱেশ্যন, আহোমসকল অসমলৈ কিমান চনত আহিছিল? উত্তৰ 1228 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, আহোমসকলৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ স্বৰ্গদেউ চাওলুং চুকাফা। তেওঁ 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন, স্বৰ্গদেউ চাওলুং চুকাফা কিমান বছৰ শাসন কৰিছিল? উত্তৰ 40 বছৰ। তেওঁ 1268 চনত মৃত্যু হয়। নেক্সট কুৱেশ্যন, আহোমসকলে
অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ প্ৰায় 600 বছৰ। নেক্সট কুৱেশ্যন, আহোমসকলৰ শেষ স্বাধীন ৰজা কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, অসমত প্ৰথমে বুৰঞ্জী লিখা প্ৰথা কোনে আৰম্ভ কৰে? উত্তৰ আহোমসকলে। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হয়? উত্তৰ স্বৰ্গদেউ চুকাফাৰ দিনত। নেক্সট কুৱেশ্যন, বুৰঞ্জী শব্দৰ অৰ্থ কি? উত্তৰ বুৰঞ্জী হৈছে টাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হৈছে নজনা কথাৰ ভঁৰাল। নেক্সট কুৱেশ্যন, আহোম ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানীৰ নাম কি আছিল? উত্তৰ চৰাইদেউ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই চৰাইদেউৰ পৰা ৰাজধানী তুলি নি স্বৰ্গোৱাত স্থাপন কৰিছিল? উত্তৰ চুডাংফা বা বামুণী কোঁৱৰে। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই প্ৰথম শিঙৰি ঘৰত উঠা প্ৰথা আৰম্ভ কৰে? উত্তৰ চুডাংফা বা বামুণী কোঁৱৰে। নেক্সট কুৱেশ্যন, আহোমৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়? উত্তৰ চকলং বুলি কোৱা হয়। কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম লোকপিয়ল আৰম্ভ কৰা হৈছিল? উত্তৰ স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণৰ দিনত। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? উত্তৰ স্বৰ্গদেউ চুহুংমুঙক কোৱা হয়। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই স্বৰ্গোৱাৰ পৰা ৰাজধানী তুলি নি বক্তাত স্থাপন কৰিছিল? উত্তৰ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই স্বৰ্গোৱাৰ পৰা ৰাজধানী তুলি নি বক্তাত স্থাপন কৰিছিল। কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদ সৃষ্টি কৰিছিল? উত্তৰ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই। প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? উত্তৰ কনচেং বৰপাত্ৰ গোহাঁই। কোনজন আহোম ৰজাৰ দিনৰ পৰা প্ৰথম স্বৰ্গদেউ উপাধি ব্যৱহাৰ কৰা হয়? উত্তৰ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনৰ পৰা। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই পূৰ্বৰ আইজোতা শব্দৰ পৰিৱৰ্তে হিন্দুৰ শকাব্দ গ্ৰহণ বা প্ৰচলন কৰে? উত্তৰ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল কৰা হয়? উত্তৰ 1528 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল কৰা হয়। শদিয়াখোৱা গোহাঁই পদ কোনে আৰু কিয় সৃষ্টি কৰিছিল? উত্তৰ চুতীয়া ৰাজ্য শাসন কৰিবলৈ চুহুংমুং বা দিহিঙীয়া ৰজাই শদিয়াখোৱা গোহাঁই পদ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, মৰঙীখোৱা গোহাঁইৰ পদ কোনে সৃষ্টি কৰিছিল? উত্তৰ চুহুংমুং বা দিহিঙীয়া ৰজাই সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লিখুৱাইছিল? উত্তৰ চুহুংমুং বা দিহিঙীয়া ৰজাই। নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ শাসনকালত মুছলমানে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰে? উত্তৰ
চুহুংমুং বা দিহিঙীয়া ৰজাৰ শাসন কালত মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰে। নেক্সট কুৱেশ্যন, কিমান চনত মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰে? উত্তৰ 1532 চনত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমান সৈন্যই আহোম ৰাজ্য আক্ৰমণ কৰে। নেক্সট কুৱেশ্যন, তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ সময়ত আহোম সেনাপতি কোন আছিল? উত্তৰ ফ্ৰাছেংমুং বৰগোহাঁই। এই যুদ্ধত তেওঁৰ মৃত্যু হয়। নেক্সট কুৱেশ্যন, মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? উত্তৰ ফ্ৰাছেংমুং বৰগোহাঁই। নেক্সট কুৱেশ্যন, মূলা গাভৰু কোন আছিল? উত্তৰ মূলা গাভৰু আছিল ফ্ৰাছেংমুং বৰগোহাঁইৰ পত্নী। তেওঁ তুৰ্বকৰ লগত যুদ্ধ কৰিছিল আৰু এই যুদ্ধত তেওঁ মৃত্যু হয়। নেক্সট কুৱেশ্যন, গড়গঞা ৰজা বুলি কাক কোৱা হয়? উত্তৰ স্বৰ্গদেউ চুক্লেংমুঙক কোৱা হয়। কোনজন আহোম ৰজাই বক্তাৰ পৰা ৰাজধানী তুলি নি গড়গাঁৱত স্থাপন কৰিছিল? উত্তৰ স্বৰ্গদেউ চুক্লেংমুঙে। সেইবাবে তেওঁক গড়গঞা ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, খোৰা ৰজা কাক বোলে? উত্তৰ স্বৰ্গদেউ চুকাম্ফাক খোৰা ৰজা বুলি কোৱা হয়। গড়গাঁও পুখুৰী আৰু নগাআলি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ চুকাম্ফাই। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউ বুদ্ধি স্বৰ্গনাৰায়ণ বা বুঢ়া ৰজা বুলি কোৱা হয়? উত্তৰ স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহক স্বৰ্গনাৰায়ণ বা বুঢ়া ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ শাসনকালত পাইক প্ৰথা আৰম্ভ হৈছিল? উত্তৰ স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহৰ শাসনকালত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল? উত্তৰ স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল। আহোম ৰাজত্বকালৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? উত্তৰ মোমাই তামুলীৰ বৰবৰুৱা। নেক্সট কুৱেশ্যন, আহোম ৰাজত্বকালৰ প্ৰথমজন বৰফুকন কোন আছিল? উত্তৰ লাঙি বৰফুকন। নেক্সট কুৱেশ্যন, বৰফুকনৰ কাৰ্যালয় ক'ত আছিল? উত্তৰ কলিয়াবৰত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই ৰহিয়াল বৰুৱা, জাগিয়াল গোহাঁই, কাজলীমুখীয়া গোহাঁই পদবীৰ সৃষ্টি কৰিছিল? উত্তৰ স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহই সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজা ভগা ৰজা নামে জনাজাত আছিল? উত্তৰ স্বৰ্গদেউ চুৰামফা। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজা নৰিয়া ৰজা নামে জনাজাত আছিল? উত্তৰ স্বৰ্গদেউ চুটিনফা। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হয়? উত্তৰ স্বৰ্গদেউ চুতামলা বা জয়ধ্বজ সিংহক কোৱা হয়। নেক্সট কুৱেশ্যন, মিৰ জুমলাই কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ 1662 চনত জয়ধ্বজ সিংহৰ ৰাজত্বকালত আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, মিৰ জুমলা কোন আছিল? উত্তৰ বংগৰ নবাব আছিল।
নেক্সট কুৱেশ্যন ৰমণী গাভৰু কোন আছিল উত্তৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা আছিল নেক্সট কুৱেশ্যন ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল উত্তৰ 1663 চনৰ 23 জানুৱাৰী স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন ৰামসিংহই কেতিয়া আৰু কাৰ শাসনকালত অসম আক্ৰমণ কৰিছিল উত্তৰ ৰামসিংহই 1667 চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত অসম আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন ৰামসিংহ কোন আছিল উত্তৰ ৰামসিংহ আছিল অম্বৰ ৰজা আৰু সম্ৰাট ঔৰংগজেবৰ সেনাপতি আলাবৈ ৰণ কেতিয়া হৈছিল উত্তৰ 1669 চনৰ 5 আগষ্টত আলাবৈত ৰণ হৈছিল আলাবৈ ৰণ কাৰ কাৰ মাজত হৈছিল উত্তৰ আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল নেক্সট কুৱেশ্যন আলাবৈ ৰণত একেদিনাই কিমান অসমীয়া সেনাৰ মৃত্যু হৈছিল উত্তৰ 10,000 জনৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন আলাবৈ ৰণ ক'ত সংঘটিত হৈছিল উত্তৰ বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ দলিবাৰীৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন বাৰীৰ ভিতৰত পুখুৰী খান্দিলেই আঠুটা দহোটা মানুহক শিঙিয়ে বিন্ধে উক্ত কথাষাৰ কোনে কৈছিল উত্তৰ আহোমৰ প্ৰধানমন্ত্ৰী আটন বুঢ়াগোহাঁয়ে কৈছিল নেক্সট কুৱেশ্যন মোগল পৰিব্ৰাজক চিহাবুদ্দিন তালিছে কোনখন গ্ৰন্থত অসমীয়া সেনাৰ বিষয়ে উল্লেখ কৰিছে উত্তৰ ফাতিহা ই ইব্ৰিয়া গ্ৰন্থত উল্লেখ কৰিছে নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল উত্তৰ 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধৰ সময়ত কোনজন আহোম ৰজাই শাসন কৰিছিল উত্তৰ স্বৰ্গদেউ উদয়াদিত্য সিংহই নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল উত্তৰ আহোম আৰু মোগলৰ মাজত নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি কোন আছিল উত্তৰ লাচিত বৰফুকন নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধত আহোমৰ মোগলৰ সেনাপতি কোন আছিল উত্তৰ অম্বৰ ৰজা ৰামসিংহ লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল উত্তৰ মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ কেতিয়া মৃত্যু হয় উত্তৰ শৰাইঘাটৰ যুদ্ধ কিছুদিনৰ পাছত 1671 চনত লাচিত দিৱস কেতিয়া পালন কৰা হয় উত্তৰ 24 নৱেম্বৰত নেক্সট কুৱেশ্যন লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰ ক'ত অৱস্থিত উত্তৰ যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত নেক্সট কুৱেশ্যন শৰাইঘাটৰ যুদ্ধত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আহোম সেনাক কোনে নেতৃত্ব দিছিল উত্তৰ প্ৰধানমন্ত্ৰী আটন বুঢ়াগোহাঁয়ে নেক্সট কুৱেশ্যন লৰা ৰজা কাক কোৱা হয় উত্তৰ স্বৰ্গদেউ চুলিকফাক কোৱা হয়
নেক্সট কুৱেশ্যন জয়মতী কোন আছিল উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী আছিল তেওঁ দেশৰ হকে 14 দিন শাস্তি ভুগি মৃত্যুবৰণ কৰিছিল নেক্সট কুৱেশ্যন জয়মতীৰ পিতৃৰ নাম কি আছিল উত্তৰ লাইথেপেনা বৰগোহাঁই আছিল নেক্সট কুৱেশ্যন জয়মতীক ক'ত শাস্তি দিয়া হৈছিল উত্তৰ জেৰেঙা পথাৰত নেক্সট কুৱেশ্যন চকৰিপেটি বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিল উত্তৰ নুমলী বৰগোহাঁয়ে প্ৰণয়ন কৰিছিল নেক্সট কুৱেশ্যন স্বৰ্গদেউ গদাধৰ সিংহ বা চুপাতফা কিমান চনত আহোম ৰাজপাটত বহে উত্তৰ 1681 চনত নেক্সট কুৱেশ্যন ইটাখুলি ৰণ কেতিয়া সংঘটিত হৈছিল উত্তৰ 1662 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন ইটাখুলি ৰণ কাৰ কাৰ মাজত সংঘটিত হৈছিল উত্তৰ আহোম আৰু মোগলৰ মাজত নেক্সট কুৱেশ্যন আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল উত্তৰ ইটাখুলি ৰণ নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল উত্তৰ গদাধৰ সিংহই 1694 চনত নিৰ্মাণ কৰিছিল কোনজন আহোম স্বৰ্গদেৱে ধুদৰালি নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ গদাধৰ সিংহই নেক্সট কুৱেশ্যন আহোমৰ শ্ৰেষ্ঠ নৃপতি কাক আখ্যা দিয়া হয় উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ বা চুখ্ৰামফাক আখ্যা দিয়া হয় নেক্সট কুৱেশ্যন স্বৰ্গদেউ ৰুদ্ৰসিংহ কিমান চনত আহোম ৰাজপাটত বহে উত্তৰ 1696 চনত নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউৱে ৰংপুৰত ৰাজধানী পাতিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই নেক্সট কুৱেশ্যন জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন কাৰ স্মৃতিৰ স্বৰ্গদেৱে ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁ মাকৰ স্মৃতিত জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰে উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নামদাঙৰ শিলৰ সাঁকো বৰ্তমান কিমান নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত উত্তৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউৱে বিহু গীত নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল খৰিকটীয়া আলি কোনে নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল ফাকুৱা দৌল কোনে নিৰ্মাণ কৰিছিল উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজসভাৰ বিখ্যাত পণ্ডিত গৰাকীৰ নাম কি উত্তৰ কবিৰাজ চক্ৰৱৰ্তী নেক্সট কুৱেশ্যন
শংখচূড় বধ কোনে ৰচনা কৰিছিল? উত্তৰ কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহই আহোম ৰাজ্য কিমান বছৰ শাসন কৰিছিল? উত্তৰ 18 বছৰ শাসন কৰিছিল। নেক্সট কুৱেশ্যন, পৰ্বতীয়া গোহাঁই বুলি কাক জনা গৈছিল? উত্তৰ কৃষ্ণৰাম ভট্টাচাৰ্যক। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ ছত্ৰ ভংগৰ যুগ হোৱা বুলি জ্যোতিষীয়ে কৈছিল? উত্তৰ স্বৰ্গদেউ শিৱসিংহ জ্যোতিষীয়ে কৈছিল। প্ৰথম বৰ ৰজা কোন আছিল? উত্তৰ ফুলেশ্বৰী কোঁৱৰী। নেক্সট কুৱেশ্যন, গৌৰীসাগৰ পুখুৰী কোনে খন্দাইছিল? বৰ ৰজা ফুলেশ্বৰী কোঁৱৰীয়ে খন্দাইছিল। নেক্সট কুৱেশ্যন, হস্তি বিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল? উত্তৰ সুকুমাৰ বৰকাইটে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, বৰ ৰজা অম্বিকা কোন আছিল? উত্তৰ স্বৰ্গদেউ শিৱসিংহৰ পত্নী আছিল। নেক্সট কুৱেশ্যন, শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰ বৰ ৰজা অম্বিকাই। নেক্সট কুৱেশ্যন, শিৱসাগৰৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? উত্তৰ বৰ ৰজা অম্বিকাই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ প্ৰমত্তসিংহই নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ প্ৰমত্তসিংহই কিমান চনত ৰংঘৰ নিৰ্মাণ কৰে? উত্তৰ 1746 চনত নিৰ্মাণ কৰে। নেক্সট কুৱেশ্যন, শুক্ৰেশ্বৰ দেৱালয় আৰু ৰুদ্ৰেশ্বৰ দেৱালয় কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ প্ৰমত্তসিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, তলাতল ঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত আৰু কেতিয়া লতাকটা ৰণ হৈছিল? উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত 1765 চনত লতাকটা ৰণ হৈছিল। নেক্সট কুৱেশ্যন, কুৰংগনয়নীক কোনে বিয়া কৰাইছিল? উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বিয়া কৰাইছিল। নেক্সট কুৱেশ্যন, কুৰংগনয়নী কোন আছিল? উত্তৰ মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী আছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। নেক্সট কুৱেশ্যন, কিমান চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। কিমান চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ 1782 চনত হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ 1786 চনত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই
ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ তুলি নিয়ে? উত্তৰ স্বৰ্গদেউ গৌৰীনাথ সিংহই। নেক্সট কুৱেশ্যন। মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত শেষ হৈছিল? উত্তৰ মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল। নেক্সট কুৱেশ্যন। কোনজন আহোম ৰজাৰ ৰাজত্বকালত দন্দুৱা-দ্ৰোহ সংঘটিত হৈছিল? উত্তৰ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যন। মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ ৩ বাৰ। নেক্সট কুৱেশ্যন। মানসকলক কোনে অসমলৈ আনিছিল? উত্তৰ বদন চন্দ্ৰ বৰফুকনে। নেক্সট কুৱেশ্যন। কিমান চনত মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল? উত্তৰ ১৮১৭ চনৰ ২৭ মাৰ্চত। নেক্সট কুৱেশ্যন। কিমান চনত মানৰ দ্বিতীয় অসম আক্ৰমণ হৈছিল? উত্তৰ ১৮১৯ চনত। নেক্সট কুৱেশ্যন। কিমান চনত মানৰ তৃতীয় অসম আক্ৰমণ হৈছিল? উত্তৰ ১৮২১ চনত। নেক্সট কুৱেশ্যন। ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? উত্তৰ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? উত্তৰ ইংৰাজ আৰু মান সেনাৰ মাজত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন। ইয়াণ্ডাবু সন্ধি কোন ঠাইত স্বাক্ষৰিত হৈছিল? উত্তৰ ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত। নেক্সট কুৱেশ্যন। কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ নৰনাৰায়ণ। নেক্সট কুৱেশ্যন। গোহাঁই কমল আলিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ চিলাৰায়ে। নেক্সট কুৱেশ্যন। নৰনাৰায়ণৰ আচল নাম কি আছিল? উত্তৰ নৰনাৰায়ণৰ আচল নাম মল্লদেৱ আছিল। নেক্সট কুৱেশ্যন। চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল বা আচল নাম কি আছিল? উত্তৰ চিলাৰায়ৰ আচল নাম আছিল শুক্লধ্বজ আছিল। কোচ হাজো ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ৰঘুদেৱে প্ৰতিষ্ঠা কৰিছিল। কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল? উত্তৰ ১৫৮১ চনত বিভক্ত হৈছিল। নেক্সট কুৱেশ্যন। কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? উত্তৰ হিড়িম্বাপুৰত, বৰ্তমান ডিমাপুৰত আছিল। নেক্সট কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ ১৪৪৯ চনত বৰদুৱাৰ আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা। নেক্সট কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধ্যা। নেক্সট কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱক বুঢ়ীমাক খেৰেসুতীয়ে লালন পালন কৰিছিল। নেক্সট কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱে কাৰ ওচৰত
শিক্ষা গ্ৰহণ কৰিছিল? উত্তৰ শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল? উত্তৰ শংকৰদেৱে প্ৰথমে মাজুলীৰ ধোৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰ 1568 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত 119 বছৰ বয়সত মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? উত্তৰ গিয়াছুদ্দিন আউলিয়াই নিৰ্মাণ কৰিছিল। কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? উত্তৰ গোমধৰ কোঁৱৰে। নেক্সট কুৱেশ্যন, গোমধৰ কোঁৱৰে ইংৰাজৰ বিৰুদ্ধে কিমান চনত বিদ্ৰোহ ঘোষণা কৰিছিল? উত্তৰ 1828 চনত ঘোষণা কৰিছিল। ভাৰত তথা অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ পিয়লি ফুকন। নেক্সট কুৱেশ্যন, পিয়লি ফুকনক ক'ত আৰু কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ পিয়লি ফুকনক 1830 চনত শিৱসাগৰত ফাঁচি দিয়া হৈছিল। পিয়লি ফুকনৰ লগত কাক ফাঁচি দিয়া হৈছিল? উত্তৰ জীউৰাম দুলীয়া বৰুৱাক। অসমত প্ৰথম কৃষক বিদ্ৰোহ কেতিয়া আৰু ক'ত সংঘটিত হৈছিল? উত্তৰ 1861 চনৰ 18 অক্টোবৰত নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, অসমত প্ৰথম কৃষক বিদ্ৰোহ কি নামেৰে জনা যায়? উত্তৰ ফুলগুৰি ধেৱা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ 1943 চনৰ 15 জুনত। নেক্সট কুৱেশ্যন, অসমত কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? উত্তৰ মণিৰাম দেৱানে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? উত্তৰ 1858 চনত ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কেতিয়া গঠন কৰি হয়? উত্তৰ 1905 চনত। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1916 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনীৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, অসমত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল? উত্তৰ 1882 চনত প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমত কেতিয়া প্ৰথম জাহাজ চলাচল আৰম্ভ হৈছিল? উত্তৰ 1848 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল? উত্তৰ 1921 চনত অসমলৈ আহিছিল। অসমত চাহ কেতিয়া আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন, অসমত খাৰুৱা তেল কেতিয়া আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। নেক্সট কুৱেশ্যন, অসমত কেতিয়াৰ পৰা প্ৰথম খাৰুৱা তেলৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছিল? উত্তৰ 1889 চনৰ পৰা।
ডিগবৈ তেল শোধনাগাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হয়? উত্তৰ 1901 চনত প্ৰতিষ্ঠা কৰা হয়। এছিয়াৰ আটাইতকৈ পুৰণি শোধনাগাৰটোৰ নাম কি? উত্তৰ ডিগবৈ তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল? উত্তৰ 1886 চনৰ পৰা। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? উত্তৰ কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন, কনকলতা বৰুৱা কিমান চনত শ্বহীদ হয়? উত্তৰ 1942 চনত।